দুধনৈত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ আৰক্ষীৰ জালত এটা সৰবৰাহকাৰী 5,30,000 টকাৰ মূল্যৰ নিচাজাতীয় টেবলেট জব্দ কৰিছে আৰক্ষীয়ে। চালকসহ এজন পলাতক। ধৃত সৰবৰাহকাৰীটো মৰনৈ থানাৰ অন্তৰ্গত ৰাক্ষসিনীৰ মইনুল আলী বুলি জানিব পৰা গৈছে। দুধনৈ চিলুক পথত এই নিষিদ্ধ টেবলেট কঢ়িয়াই অনা AS26F3155 নম্বৰৰ টাটা নেক্সন বাহনখনৰ পৰা এটা মোবাইল উদ্ধাৰ কৰে। বাহনখনে নিষিদ্ধ টেবলেটখিনি কোচবিহাৰৰ পৰা সংগ্ৰহ কৰি বৰপেটাৰ হৈ গুৱাহাটীলৈ দুধনৈ চিলুক হৈ বাঘমৰালৈ নিয়াৰ অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। ৰাতি 4:30 মান বজাত তাৰমানে মোৰ ঘৰৰ ওচৰতে এটা স্পীড ব্ৰেকাৰ আছে। তাতে গাড়ীখন আচকাকে ব্ৰেক মাৰিল। ব্ৰেকৰ শব্দ হ'ল। শব্দ হওঁতে মই উঠিলোঁ। উঠি চাওঁ যে পুলিচৰ গাড়ী। পিছত আহি নাচাওঁ যে এখন বেলেগ গাড়ীও আছে। পিছত আমি অহাৰ লগে লগে এজন মানুহ উঠি কিনে গাড়ীৰ পৰা নুমি কিনে পালোৱা দেখা পাইছোঁ। তাৰপিছত আহি কিনে ছাৰক সুধিলোঁ কি হ'ল বোলে ছাৰ এনেকুৱা কিবা কিবি টেবলেট নিচাজাতীয় টেবলেট ধৰছে। তাৰপিছত ল'ৰাটোক সুধিলোঁ তোমাৰ ঘৰ ক'ত? এই লেৱাবাৰী বুলি কৈছে। তাৰপিছত ইহঁতে আহিছে বোলে একেবাৰে শিলিগুৰিৰ পৰা গুৱাহাটী হৈ ঘূৰি পিনে আহিছে। আহি কিনে চিলুক ৰাস্তা আমাৰ ঘৰৰ আগেদি সোমাইছে। পুলিচৰ গাড়ী আগতে হয়তো কিবা ইনফৰমেশ্যন পাইছিলে এটেক কৰিছিলে নিচাজাতীয় টেবলেট। সিহঁতেতো কোৱা মতে 5,30,000 টকা। 5 লাখ এইটো বাঘমাৰা লৈ যাম বুলি কৈ আছে। ল'ৰাটোক সোধাতে ক'লে ল'ৰাটোৰ নাম কিবা সোধাতে মণি আলী বুলি ক'লে। আমি 4জন আছিলে বুলি। কিন্তু আমি পাওঁতে একজনকে দেখা পালোঁ, বাকী পলাইছে বুলি ক'লে। আৰু দেখা পাইছোঁ এজনক পলোৱা। এতিয়া বাংলাদেশতে লৈ যাব হ'ব, সেনেকৈ হ'ব চাগে। আৰু শুনা মতেতো ৰজাৰ আগতে বোলে এক্টিভ মাৰছে তাহোঁ। ল'ৰাটো ক'লে আগতেও কৰিছে, এই ৰাস্তা দিয়ে গৈছে, এইকাৰণে এই ৰাস্তা দিয়ে আহিছে তাহঁতে। মই সেইখিনিয়ে জানো। আৰু টেবলেটবিলাক আপোনালোকে দেখাই পাই আছে এনেকুৱা। দুধনৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24।